নিশা ঠালকুছিত বন্যহস্তীয়ে ভাঙিলে মানুহৰ ঘৰ। বন্যহস্তীৰ সন্ত্ৰাসত সন্ত্ৰাসিত ঠালকুছিবাসী। বাক্সাৰ উত্তৰ অঞ্চলত পুনৰ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। নিশা ঠালকুছিত বন্যহস্তীয়ে ভাঙিলে ঘৰ। বাক্সাত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। জিলাখনৰ উত্তৰ অঞ্চলৰ ঠালকুছি, মাদলটানা, গেৰুৱা, নবস্তি, পোৱানখাটা, কদমতলা আদি অঞ্চলত প্ৰতিদিনে উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে। আজি 5 বছৰ ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই বাৰীৰ মূল্যৱান গছ, তামোল, নাৰিকল, কলগছ আদি ভাঙি চূৰ্ণ বিচূৰ্ণ কৰাৰ উপৰিও ভঁৰাল ঘৰ ভাঙি ধান, চাউল খাই উপদ্ৰৱ চলোৱাত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। চাউল খাইছে, এক বস্তা ধান খোৱা নাই, নিব ধৰিছিল আৰু ঘৰটো এই সাধাৰণ যিটো মোৰ ষ্টক ৰুম, এই ষ্টক ৰুমটো ভাঙি দিছে। আৰু আজি কেইদিনমান আগত আমাৰ মাদালটানা গাঁৱত শ্ৰীকান্ত সিহঁতৰ পৰিয়ালতো ধান খাইছে। তাৰে পিছত আৰু কেইদিনমান আগতে আমাৰ ঠালকুছিৰে মেৰকুচি উত্তৰ চপাত তাতো কেইবাঘৰো ধান খাইছে, ঘৰ ভাঙিছে, এনেকৈ প্ৰায়ে অনিষ্ট কৰি আছে। কালি নিশাৰ ভাগত পুনৰ বাগানপাৰা ৰাজচক্ৰৰ অন্তৰ্গত ঠালকুছি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মনমোহন বৰুৱাৰ ভঁৰাল ঘৰটো ভাঙি বন্যহস্তীয়ে সামগ্ৰীসমূহ চূৰ্ণ বিচূৰ্ণ কৰাৰ উপৰিও ভঁৰাল ঘৰত থকা ধান, চাউল খাই তহিলং কৰে। ইপিনে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ বাৰীৰ তামোল, কলগছৰ উপৰিও মূল্যৱান গছ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে। সন্ত্ৰাসিত গাঁওবাসীয়ে এতিয়া পৰিত্ৰাণ বিচাৰি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক দাবী জনাইছে সোনকালে হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে। এই যিটো আমাৰ সমস্যা, এই সমস্যাটো আজি 5 বছৰমান হ'ল। আমাৰ বিশেষকৈ ঠালকুছি, মাদালটানা, গেৰুৱা, কদামতলা, জাততালুক, গলবিল এই ঠাইখিনিত এই হাতীৰ জাক এটাই নিগাজি গৈ থাকে। ইহঁতে পাহাৰলৈ নাযায়, ইয়াতে থাকে। ইয়াৰ মানুহবিলাকক প্ৰায়ে অনিষ্ট সাধন কৰি আছে। কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ বাৰীৰ কল খাইছে, হয়তো মানুহ দুই এটা আমাৰ ইয়াত নামাৰিলেও জাততালুকত 2টা মানুহ মাৰিছে, বৰিগাডাঙতো এটা মানুহ মাৰিছে। গতিকে আমিও যদি আগত তেনেকৈ পৰি যাওঁ, হয়তো ভগৱানৰ কৃপাত আমাৰো কিজানি ৰক্ষা আমি নপৰিম। এই যিটো আমাৰ সমস্যা, আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এই সমস্যাটো কেনেকৈ সমাধান কৰি এই নৈপৰীয়া মানুহখিনিক ৰক্ষণাবেক্ষণে দিব পাৰে, তাৰ কাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱক মই আহ্বান জনাইছোঁ।